নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুকেট এণ্ড স্মাৰ্ট ক্লাছেছ। আজি আমি পঞ্চায়তৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ। যিহেতু পঞ্চায়ত ইলেকশ্যন চলি আছে, গতিকে আমি আজি ভিডিঅ'টোৰ মাজেৰে পঞ্চায়তনো কি বস্তু বা পঞ্চায়তে কি কাম কৰে বা কেনেকৈ কৰে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। তাৰ লগতে পঞ্চায়ত ইলেকশ্যন কেনেকৈ কণ্ডাক্ট কৰা হয় তাৰ বিষয়েও জানিবলৈ চেষ্টা কৰোঁ। চ' লেট আছ বিগিন। পঞ্চায়ত মানে এনেকুৱা এটা ছিষ্টেম যাৰ দ্বাৰা লোকেল সেলফ গভৰ্নমেণ্ট ইন ভিলেজ লেভেল কৰা হয় ইন ইণ্ডিয়া। মানে লোকেল সেলফ গভৰ্নমেণ্ট মানে হৈছে মানে এডোখৰ ঠাইৰ যিবোৰ লোকেল ৰেচিডেণ্ট আছে, মানে মানে লোকেল পিপলছ, তেওঁলোকে সেই জেগাখিনিৰ এডমিনিষ্ট্ৰেশ্যনৰ ভাৰ নিজে উঠায়। আৰু এইটো ভিলেজ লেভেলত যেতিয়া কৰা হয় তাক আমি পঞ্চায়ত বুলি কওঁ, আৰু যদি টাউনছ বা চিটিবিলাকত কৰা হয় তাক আমি মিউনিচিপাল বুলি কওঁ। অ'কে, আৰু ইট ফাংচনছ এজ আ লোকেল ইউনিট, লোকেল এডমিনিষ্ট্ৰেশ্যনছ দেট এনেবলছ দ্য ভিলেজাৰ্ছ টু মেনেজ দিয়াৰ অ'ন এফেয়াৰ্ছ। মানে এতিয়া চাওক, যদি আমাৰ মেইন গভৰ্ণমেণ্টৰ যিটো আমাৰ ষ্ট্ৰাকচাৰ, সেইটো হৈছে কি চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকে, আমাৰ ষ্টেট গভৰ্ণমেণ্ট থাকে তাৰপিছত। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টটো দিল্লীত আছে আৰু ষ্টেট গভৰ্ণমেণ্ট এটা কেপিটেলত থাকে। অ'কে, যিকোনো এখন ষ্টেটৰ কেপিটেলত থাকে। আৰু কেপিটেলৰ পৰা যিবোৰ গাঁও থাকে, গাঁওবোৰতো ডিষ্টেঞ্চত থাকে। চ' এখন কেপিটেলৰ পৰা গাঁৱত কি কি প্ৰব্লেমছ আছে সেইটো একদম ভালকৈ বুজি পাবলৈ টান হয়। বা যিটো আমাৰ দেশৰ যিখন কেপিটেল, মানে দিল্লীলৈতো আৰু বেছি ডিষ্টেঞ্চ, গতিকে তেওঁলোকে এখন গাঁৱৰ কি একচুৱেল প্ৰব্লেমছ সেইটো তেওঁলোকে ভালকৈ বুজি নাপায়। চ' যদি তাৰে লোকেল মানুহে এখন গাঁৱৰ এডমিনিষ্ট্ৰেশ্যন নিজে চলায়, তেতিয়াহ'লে সেইটো বেছি এফেক্টিভ হয়। সেইকাৰণে এই পঞ্চায়ত ছিষ্টেম আমাৰ ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰা হৈছিলে। অ'কে, যদি আমি চাওঁ এই পঞ্চায়ত ছিষ্টেমটো আজিৰ নহয়, এইটো আমাৰ চলি আহিছে ফ্ৰম একদম এনচিয়েণ্ট টাইম। একদম এনচিয়েণ্ট টাইমৰ পৰা যদি চাওঁ, আমাৰ ইণ্ডিয়াত পঞ্চায়ত ছিষ্টেম আছিলে য'ত কাউন্সিল অফ 5 বুলি কৈছিলে। মানে 5জন আমাৰ মুখীয়া থাকে এখন গাঁৱত, যোনে যিবোৰ গাঁওখনৰ প্ৰব্লেমছ থাকে তেওঁলোকে সেইবোৰ চলিউশ্যন কৰিবলৈ চেষ্টা কৰে। এটা মিটিং পাতে গোটেই গাঁওবাসীবোৰৰ, আৰু 5জন মুখীয়া চিলেক্ট কৰা হয়, আৰু তেওঁলোকে যি প্ৰব্লেমছ আছে সেইবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰে, প্লাছ জাষ্টিছ ডেলিভাৰ কৰিবলৈ চেষ্টা কৰে। মানে যদি কোনোবাই কিবা ক্ৰাইম কৰে তে জাষ্টিছ দিবলৈ এই মুখীয়াসকলে চেষ্টা কৰে, আৰু তাতে 5জন মুখীয়া থাকে। সেইকাৰণে এই নামটো পঞ্চায়ত বুলি কোৱা হৈছে। ঠিক আছে, এতিয়া এই পঞ্চায়ত ছিষ্টেমৰ ওপৰত আমাৰ মহাত্মা গান্ধীয়ে খুব ইম্পৰ্টেঞ্চ দিছিলে। কৈছিলে যে পঞ্চায়ত ৰাজ এষ্টাব্লিছ কৰিব লাগিব য'ত দ্য অপিনিয়ন উইল ডু হোৱাট ভায়লেঞ্চ কেন নেভাৰ ডু। কৈছে যে পঞ্চায়ত ৰাজ যদি আমি এষ্টাব্লিছ কৰোঁ, তেতিয়াহ'লে আমাৰ যিবোৰ ৰাজ্য আছে বা আমাৰ এৰিয়াছবোৰ ভালকৈ এডমিনিষ্ট্ৰেশ্যন কৰিব পৰা যাব, আৰু এটা কোনো ভায়লেঞ্চ নাথাকিব। ভায়লেঞ্চে সেই কামটো কেতিয়াও কৰিব নোৱাৰে, চলিউশ্যন কেতিয়াও আনিব নোৱাৰে। পঞ্চায়ত ৰাজে কিন্তু চলিউশ্যন আনিব পাৰিব। নেক্সট হৈছে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, আৰ্টিকেল 40 অফ দি কনষ্টিটিউশ্যন হুইচ ইজ এ ডাইৰেক্টিভ প্ৰিন্সিপাল ইজ ডিৰেক্টেড টু দ্য ষ্টেটছ টু অৰ্গেনাইজ ভিলেজ পঞ্চায়ত। মানে আমাৰ আৰ্টিকেল 40 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন, যিটো নেকি পাৰ্ট 4, আপোনালোকক অলৰেডি মই DPSP কথা কৈছিলোঁ। পাৰ্ট 4 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে আমাৰ DPSP, ডাইৰেক্টিভ প্ৰিন্সিপালছ। তাতে আমাৰ আৰ্টিকেল 40ত দিয়া আছে যে আমাৰ ইণ্ডিয়াত কি থাকিব লাগে, পঞ্চায়ত ছিষ্টেম থাকিব লাগে। চ' তাৰ আধাৰতে আমাৰ এই পঞ্চায়ত ছিষ্টেমবিলাক ডেভেলপ হৈছিলে, কিন্তু ডাইৰেক্টলি হোৱা নাছিলে। কিছুমান বেলেগ বেলেগ এক্টৰ দ্বাৰা আমাৰ ষ্টেজবোৰত পঞ্চায়ত ছিষ্টেম ডেভেলপ কৰিবলৈ চেষ্টা কৰা হৈছিলে। যেনেকৈ আমাৰ আসামত যদি চাওঁ, তেতিয়াহ'লে আসামত প্ৰথম অনা হৈছিলে আসাম ৰুৰেল পঞ্চায়ত এক্ট ইন 1948, তাৰপিছত আসাম পঞ্চায়ত এক্ট ইন 1959, আসাম পঞ্চায়তী ৰাজ এক্ট ইন 1972, আসাম পঞ্চায়তী ৰাজ এক্ট ইন 1986। এইবোৰ বেলেগ বেলেগ এক্ট যাৰ দ্বাৰা আমাৰ অসমত পঞ্চায়তী ৰাজ এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰা হৈছিলে। কিন্তু ফাইনেলি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এটা সংশোধন কৰা হ'ল, মানে সংবিধানত সংশোধন কৰা হ'ল, যিটো নেকি 73rd মানে 73 নম্বৰ যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰা হৈছিলে ইন 1992, যাৰ দ্বাৰা পঞ্চায়ত ছিষ্টেমক ডেভেলপ কৰা হৈছে। অ'কে, আৰু এইটো ফ'ৰ্চত অনা হৈছে, মানে মেণ্ডেটৰী কৰাই পেলা হ'ল। আফটাৰ 73rd এমেণ্ডমেণ্ট ইন 1992, আমাৰ পাৰ্লিয়ামেণ্টে কি কৰিলে যে পঞ্চায়ত ছিষ্টেমটোক মেণ্ডেটৰী কৰি পেলালে, যে থাকিবই লাগিব। আগতেতো মানে এইটো মানে এনেকুৱা আছিলে যে ভলেণ্টাৰী প্ৰভিজন আছিলে, কোনোবা ষ্টেটে ৰাখে কোনোবা ষ্টেটে নাৰাখে। কিন্তু 73rd এমেণ্ডমেণ্ট অফ 1992ৰ দ্বাৰা পঞ্চায়তক মেণ্ডেটৰী কৰি পেলালে, প্লাছ 74th এমেণ্ডমেণ্টে মিউনিচিপালিটিজবিলাককো মেণ্ডেটৰী কৰি পেলালে, যিটো নেকি ছেম ইয়েৰত আহিছিলে ইন 1992। অ'কে,
নেক্সট হৈছে সিন্স 2010 এপ্ৰিল 24 সৰি ইজ সেলিব্ৰেটেড এজ নেশ্যনেল পঞ্চায়তী ৰাজ ডে। এই কথাটো মনত ৰাখিব যে আমাৰ এপ্ৰিল 24 দিনাখনক আমি নেশ্যনেল পঞ্চায়তী ৰাজ ডে বুলি সেলিব্ৰেট কৰোঁ। ওকে, আৰু আসাম পঞ্চায়ত এক্ট 1994 ৰিচিভ দি গভৰ্ণৰ্ছ এছেণ্ট ইন এপ্ৰিল 22 ইন 1994। মানে আমাৰ যিটো বৰ্তমান পঞ্চায়ত ছিষ্টেম আছে সেইটো আমাৰ অসমত এষ্টাব্লিছ কৰা হৈছিলে ইন 1994 আফটাৰ দ্য 73rd এমেণ্ডমেণ্ট। আমাৰ 1994 পৰা এই পঞ্চায়ত ৰাজটো ষ্টাৰ্ট হৈছিলে, যিটো মডাৰ্ণ পঞ্চায়ত ৰাজ এতিয়া বৰ্তমান চলি থাকে সেইটো আমাৰ 1994 এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে, অন 22 এপ্ৰিল ইয়াক গভৰ্ণৰে চাইন কৰি পেলাই এইটোক প্ৰযোজ্য কৰাইছিলে। যদি আমি ষ্ট্ৰাকচাৰ অফ পঞ্চায়তী ৰাজ চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ পঞ্চায়তী ৰাজত তিনিটা একচুৱেলি কেটেগৰী বা কি বুলি ক'ব পাৰে আপোনালোকৰ শাখা থাকে। ওকে, বা আমি যদি কওঁ ষ্টেপছ বুলি ক'ব পাৰোঁ যে এনেকুৱা কৰি ষ্টেপছ থাকে। প্ৰথম যিটো একদম লোৱাৰ লেভেলত থাকে সেইটো কোৱা হয় ভিলেজ পঞ্চায়ত, মানে একদম গাঁৱত যিটো থাকে গাঁও লেভেলত থাকে এইটোক আমি গ্ৰাম পঞ্চায়ত বা গাঁও পঞ্চায়ত বুলিও কওঁ। ওকে, ইয়াক আমি গাঁও পঞ্চায়ত বা গ্ৰাম পঞ্চায়ত বুলি কওঁ। নেক্সট তাৰ ওপৰত থাকে ইণ্টাৰমিডিয়েট, যিটোক আঞ্চলিক বা ব্লক পঞ্চায়ত বুলিও কোৱা হয়। কিছুমান জেগাত ব্লক পঞ্চায়ত কয়, কিছুমানত আঞ্চলিক পঞ্চায়ত বুলি কোৱা হয়। আৰু একদম ওপৰত থাকে জিলা পঞ্চায়ত। ঠিক আছে, জিলা লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত থাকিব। ওকে, এইটো আঞ্চলিকটো থাকিব আপোনাৰ ব্লক লেভেলত আৰু এইটো জিলাটো থাকিব ডিষ্ট্ৰিক্ট লেভেলত। ওকে, চ' এনেকুৱা তিনিটা লেভেলত একচুৱেলি পঞ্চায়ত ছিষ্টেমটোক আমাৰ এষ্টাব্লিছ কৰা হৈছে ইণ্ডিয়াত। একদম তলত থাকিব গাঁও বা গ্ৰাম পঞ্চায়ত, য'ত নেকি ডাইৰেক্টলি যিবোৰ গাঁৱৰ মানুহ থাকে তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনটো চাব। তাৰ ওপৰত থাকিব আঞ্চলিক পঞ্চায়তটো ব্লক লেভেলত থাকিব আৰু তাৰ ওপৰত তাক ছুপাৰভাইজ কৰিবৰ কাৰণে থাকিব ডিষ্ট্ৰিক্ট বা জিলা পঞ্চায়ত। ঠিক আছে, চ' দিজ আৰ দ্য থ্ৰী টায়াৰ ছিষ্টেম বুলি কোৱা হয়, ভিলেজ লেভেল, ইণ্টাৰমিডিয়েট লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পঞ্চায়ত। ঠিক আছে, এই তিনিটা টায়াৰ বা তিনিটা লেভেল অফ পঞ্চায়ত। নেক্সট হৈছে গাঁও সভা। গাঁও সভা হ'ল পঞ্চায়তৰ সবচে ইম্পৰ্টেণ্ট এটা ইভেণ্ট বুলি আপোনালোকে ক'ব পাৰে। পঞ্চায়তৰ সবচে ৱৰ্কিং যিটো যেনেকৈ হয় তাৰ কাৰণে সবচে ইম্পৰ্টেণ্ট যিটো মেচিনাৰী সেইটো হৈছে গাঁও সভা। এই গাঁও সভাৰ থ্ৰু দিয়ে গোটেইবোৰ ডিচিশ্যনছ লোৱা হয়। আৰু ইয়াতে কি থাকিব, গাঁও সভাত কনচিষ্ট অল দ্য ৰেজিষ্টাৰ্ড ভোটাৰ ইন দি ইলেক্টৰেল ৰোলছ। মানে যিমানবোৰ 18 ইয়াৰ্ছ প্লাছ মানে এবভ যিখিনি মানুহ থাকিব যোনে ভোট দিব পাৰে তেওঁলোকক সকলোকে ইনক্লুড কৰা হয় ইন দ্য গাঁও সভা। তাৰপিছতে তাতে মিটিং হেল্ড এভৰি 3 months, মানে মেক্সিমাম গেপ থাকিব 3 monthsৰ গেপৰ মাজে মাজে গাঁও সভা মানে অনুষ্ঠিত কৰা হয়। আৰু তাতে গোটেইবোৰ যিমান ৰেজিষ্টাৰ্ড ভোটাৰ আছে তেওঁলোকে আহে আৰু তেওঁলোকৰ প্ৰব্লেমছবোৰ ডিছকাছ কৰে আৰু ডিচিশ্যন লোৱা হয়। ঠিক আছে, আৰু ইয়াতে কোৰাম মানে মিনিমাম কিমান মানুহ থাকিব লাগিব, 1/10 অৰ 100 মেম্বাৰ্ছ থাকিব লাগিব এটলিষ্ট। ঠিক আছে, 1/10 মানে টোটেল যিখিনি ভোটাৰ্ছ আছে সেই এৰিয়াৰ তাৰে 1/10 এটলিষ্ট প্ৰেজেণ্ট থাকিব লাগিব, নাইবা মিনিমাম 100 মেম্বাৰ্ছ প্ৰেজেণ্ট থাকিব লাগিব ডিউৰিং আ গাঁও সভা। নেক্সট যদি চাওঁ তেতিয়াহ'লে মিটিংছ কনভেন্ট বাই দি গাঁও পঞ্চায়ত ছেক্ৰেটাৰী। তো এজন ছেক্ৰেটাৰী থাকিব যিজন একচুৱেলি ইলেক্টেড নহয়, তেওঁক এপইণ্ট কৰা হয় থ্ৰু বাই দ্য গভৰ্ণমেণ্ট। অ'কে, তেওঁক এপইণ্ট কৰা হয় এজ এ এক্সিকিউটিভ হেড আৰু তেওঁ কি কৰিব, কনভে কৰিব। তাৰপিছতে ইট ইজ প্ৰিচাইডেড বাই দি গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট। এই প্ৰেচিডেণ্টক ইলেক্ট কৰা হয় আৰু এই প্ৰেচিডেণ্ট তেওঁৱে প্ৰিচাইড কৰিব। ঠিক আছে, নেক্সট হৈছে গাঁও পঞ্চায়তৰ যদি আমি ষ্ট্ৰাকচাৰটো চাওঁ তেতিয়াহ'লে গাঁও পঞ্চায়ত আমাৰ 10জন ইলেক্টেড মেম্বাৰ থাকে, তাক ৱাৰ্ড মেম্বাৰ বুলিও কোৱা হয়। ঠিক আছে, 10জন ৱাৰ্ড মেম্বাৰ থাকে প্ৰত্যেকখন গাঁৱত। ঠিক আছে, প্ৰত্যেকখন গাঁও পঞ্চায়তত। ঠিক আছে, এখন গাঁও পঞ্চায়তত 10জন কৰি ৱাৰ্ড মেম্বাৰ থাকিব আৰু এই 10জন যিখিনি মেম্বাৰ থাকিব তেওঁলোকক ডাইৰেক্টলি ইলেকশ্যন কৰা হয়, মানে মানুহে ডাইৰেক্টলি গৈ পেলাই ভোট কৰে তেওঁলোকক। অ'কে, আৰু তাৰ লগতে যিজন পঞ্চায়ত থাকিব সেই গাঁও পঞ্চায়তৰ সেই প্ৰেচিডেণ্টজনকো আগতে ডাইৰেক্টলি ইলেক্ট কৰা আছিলে। ঠিক আছে, তেওঁকো ডাইৰেক্টলি ইলেক্ট কৰা আছিলে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টজনক। কিন্তু ইন 2023 এটা এমেণ্ডমেণ্ট আনি পেলাই এতিয়াৰ পৰা কি কৰা হ'ব, যিজন গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট থাকিব তেখেতক ইনডাইৰেক্টলি ইলেক্ট কৰা হ'ব ইন আছাম। ঠিক আছে, ইনডাইৰেক্টলি ইলেক্ট কৰা হ'ব। ফ্ৰম 2023 এই এমেণ্ডমেণ্টটো অনা হৈছে। অ'কে, নেক্সট যিজন ভাইচ প্ৰেচিডেণ্ট থাকে তেওঁকো ইনডাইৰেক্টলি ইলেক্ট কৰে ফ্ৰম দ্য মেম্বাৰ্ছ। ঠিক আছে,
তাৰপিছত ইলেকশ্যন কণ্ডাক্টেড বাই দ্য ষ্টেট ইলেকশ্যন কমিশ্যন, মানে আপোনালোকে ইলেকশ্যন কমিশ্যনৰ কথা শুনিছে, যোনে আমাৰ যিবোৰ ইলেকশ্যন আছে যেনে লোকসভা ইলেকশ্যন হৈ গ'ল বা আমাৰ যিটো লেজিসলেটিভ এছেম্বলি ইলেকশ্যন হৈ গ'ল, এইবোৰ কণ্ডাক্ট কোনে কৰায়? আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ঠিক আছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট কৰে। কিন্তু যিটো গাঁও বা পঞ্চায়ত যিটো ইলেকশ্যন থাকে, পঞ্চায়ত ইলেকশ্যনটো কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট নকৰে, এইটো কোনে কণ্ডাক্ট কৰিব? ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিব। প্ৰত্যেকখন ষ্টেটত এটা ষ্টেট ইলেকশ্যন কমিশ্যন থাকে আৰু তেওঁলোকে এই পঞ্চায়ত ইলেকশ্যনটো কণ্ডাক্ট কৰে, ঠিক আছে। ডেট ইজ হাউ দ্য পঞ্চায়ত ইলেকশ্যনছ আৰ ডিফাৰেণ্ট ফ্ৰম লোকসভা এণ্ড লেজিসলেটিভ এছেম্বলি ইলেকশ্যনছ। তাৰপিছতে নেক্সট হৈছে যিটো টাৰ্ম থাকে ফৰ দ্য মেম্বাৰ্ছ, ইট ইজ 5 years। নেক্সট হৈছে মিটিং এটলিষ্ট ওৱান্স ইন 2 months, এই মেম্বাৰসকলে এটলিষ্ট 2 মাহত এবাৰকৈ মিটিং কৰিব লাগিব তেওঁলোকৰ মাজত। এইটো গ্ৰাম সভাৰ কথা কোৱা নাই, এইটো মেম্বাৰবিলাকৰ মিটিঙৰ কথা কৈছে, ইটছ নট দ্য গ্ৰাম সভা। গ্ৰাম সভা কিমান থাকিব? 3 মাহৰ মূৰে মূৰে এটলিষ্ট মিটিং কৰিব লাগিব, আৰু যিবোৰ মেম্বাৰ্ছ থাকে তেওঁলোকৰ মাজত মিটিং হয় ওৱান্স ইন 2 months। তাৰপিছত কোৰাম কিমান থাকিব লাগিব? 1/3 অফ দি মেম্বাৰ প্ৰেজেণ্ট থাকিব লাগিব। এতিয়া যদি ৰিজাৰ্ভেশ্যনৰ কথা চাওঁ ইন দি ইলেকশ্যন, তেতিয়াহ'লে SC আৰু ST প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগিব তেওঁলোকৰ কাৰণে, ৰিজাৰ্ভ ছিট থাকিব। নেক্সট ওমেনৰ কাৰণে ৰিজাৰ্ভ থাকিব 1/3, মানে এতিয়া সেইটোক ইনক্ৰিজ কৰি পেলাই কিন্তু 50% কৰি পেলোৱা হৈছে ইন 2023 এমেণ্ডমেণ্টৰ দ্বাৰা, ঠিক আছে। আগতে আছিলে কিমান? 1/3 মেম্বাৰ ফিমেল হ'ব লাগিব, কিন্তু এতিয়া 50% হ'ব লাগিব, ঠিক আছে, আফটাৰ 2023 এমেণ্ডমেণ্ট। এমেণ্ডমেণ্ট মানে সংশোধন, যিটো সংশোধন কৰা হৈছে তাৰ দ্বাৰা আমাৰ এতিয়া 50% থাকিব লাগিব ওমেন। এতিয়া 50% ছিটছ আৰ ৰিজাৰ্ভ ফৰ ওমেন, তাৰমানে 10টা যদি মেম্বাৰ যিটো ৱাৰ্ড মেম্বাৰ্ছ থাকে তাৰে 5জন ওমেন হ'ব লাগিব, ঠিক আছে। এতিয়া ষ্টেণ্ডিং কমিটিজ কিছুমান গঠন কৰে গাঁও পঞ্চায়ত লেভেলত। প্ৰথমটো হৈছে ডেভেলপমেণ্ট কমিটি, ছেকেণ্ড হৈছে ছ'চিয়েল জাষ্টিছ কমিটি, থাৰ্ড হৈছে ছ'চিয়েল ৱেলফেয়াৰ কমিটি। অ'কে, এইকেইটা হৈ গ'ল কেইটামান ষ্টেণ্ডিং কমিটি, যিকেইটা গাঁও পঞ্চায়ত লেভেলত কণ্ডাক্ট কৰা হয় যাতে তেওঁলোকে নিজৰ কামবোৰ ধুনীয়াকৈ কৰিব পাৰে, গাঁওখনৰ ডেভেলপমেণ্টৰ কাম কৰিব ডেভেলপমেণ্ট কমিটি। ছ'চিয়েল জাষ্টিছ, যদি কিবা ডিছক্ৰিমিনেশ্যন হৈ আছে গাঁওখনত তেতিয়াহ'লে তাৰ ওপৰত একশ্যন ল'ব ছ'চিয়েল জাষ্টিছ কমিটি। আৰু ছ'চিয়েল ৱেলফেয়াৰ, যে যদি কিবা কোনোবা ডিপ্ৰাইভ ক্লাছ আছে বা কোনোবা কাষ্টক ডিপ্ৰাইভ হৈ আছে তেওঁলোকৰ আপলিফমেণ্টৰ কাম কৰিব ছ'চিয়েল ৱেলফেয়াৰ কমিটিয়ে। আৰু ইয়াৰে এক্স অফিচিঅ' মেম্বাৰ আৰু চেয়াৰমেন হিচাপে আমাৰ যিবোৰ গাঁৱৰ প্ৰেচিডেণ্ট থাকে, গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, হি ইজ দি এক্স অফিচিঅ' মেম্বাৰ এণ্ড দ্য চেয়াৰমেন অফ অল দিছ কমিটিজ। এই গোটেইবোৰৰ এক্স অফিচিঅ' মেম্বাৰ আৰু চেয়াৰমেন কোন হয়? প্ৰেচিডেণ্ট অফ দি গাঁও পঞ্চায়ত, ঠিক আছে। এতিয়া গাঁও পঞ্চায়তে কাম কৰিবৰ কাৰণে পইচা ক'ত পায়? প্ৰথমটো হৈছে চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান গ্ৰাণ্টছ আহে, ঠিক আছে। নেক্সট হৈছে কণ্ট্ৰিবিউশ্যন ফ্ৰম দি জিলা এণ্ড আঞ্চলিক পঞ্চায়ত, মানে জিলা আৰু আঞ্চলিক পঞ্চায়তৰ পৰাও কিছুমান কণ্ট্ৰিবিউশ্যন দিয়া হয়। নেক্সট হৈছে গভৰ্ণমেণ্টে কিছুমান লোন প্ৰভাইড কৰে। তাৰপিছত টেক্স ৰিচিপ্ট এণ্ড ফিজ, তাৰপিছত ৰিচিপ্ট ফ্ৰম স্কুলছ এণ্ড হস্পিটেলছ আণ্ডাৰ দ্য পঞ্চায়ত কণ্ট্ৰলছ, তাৰপিছত গিফ্ট হিচাপে পাব পাৰে, কণ্ট্ৰিবিউশ্যন ট্ৰাষ্ট ইনকাম হিচাপে পাব পাৰে, আৰু ফাইনছ আৰু পেনাল্টি হিচাপেও তেওঁলোকে ফাণ্ডিং কালেক্ট কৰিব পাৰে, ঠিক আছে। তো এইটো হৈ গ'ল ফাণ্ডিং ক'ৰ পৰা পায় পঞ্চায়তে কাম কৰিবৰ কাৰণে। নেক্সট যদি চাওঁ আঞ্চলিক পঞ্চায়তৰ কথা, তে আঞ্চলিক পঞ্চায়ত কি হ'ব? 1 মেম্বাৰ ফ্ৰম ইচ গাঁও পঞ্চায়ত ইজ ডাইৰেক্টলি ইলেক্টেড, মানে মেম্বাৰ্ছ অফ আঞ্চলিক পঞ্চায়ত যি থাকিব দে আৰ ডাইৰেক্টলি ইলেক্টেড, ঠিক আছে, ডাইৰেক্টলি ইলেক্ট কৰা হয় তেওঁলোকক। আৰু যিবোৰ প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্ট থাকে তেওঁলোকক ইনডাইৰেক্টলি ইলেক্ট কৰা হয়। আপোনালোকে যদি চাই, দ্য প্ৰেচিডেণ্ট এণ্ড দ্য ভাইচ প্ৰেচিডেণ্টছ আৰ ইনডাইৰেক্টলি ইলেক্টেড। তাৰপিছতে দ্য MP এণ্ড দ্য MLAs ৰিপ্ৰেজেণ্টিং দি এৰিয়া আৰ মেম্বাৰ্ছ, মানে এখন ধৰি লওক আঞ্চলিক পঞ্চায়ত আছে, মানে ব্লক আছে, আৰু এনেকুৱা ব্লকছ বহুত থাকিব পাৰে। এটা কনষ্টিটুৱেঞ্চি আছে ধৰি লওক, যিটো কনষ্টিটুৱেঞ্চি আমাৰ দুটা টাইপৰ হ'ব পাৰে, আইদাৰ ইট কেন বি এ লোকসভা কনষ্টিটুৱেঞ্চি অৰ ইট কেন বি এ ৰাজ্যসভা মানে লেজিসলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি, বিধানসভা কনষ্টিটুৱেঞ্চি হ'ব পাৰে। আৰু সেই কনষ্টিটুৱেঞ্চিৰ যিজন MP আছে সেই MP জনো এই মানে আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ হ'ব, আৰু যিজন MLA থাকে সেই MLA জনো এই আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ হ'ব। আৰু তেওঁলোকক ছুপাৰভাইজ কৰিবৰ কাৰণে কোন থাকিব? ব্লক ডেভেলপমেণ্ট অফিচাৰ, মানে BDO বুলি যে কয়, BDO জনক ৰখা হয় এজ এ এক্সিকিউটিভ অফিচাৰ, চিফ এক্সিকিউটিভ অফিচাৰ হিচাপে এপইণ্ট কৰা হয় দ্য ব্লক ডেভেলপমেণ্ট অফিচাৰজনক, ঠিক আছে। নেক্সট আহিলে আমাৰ জিলা পঞ্চায়ত বা জিলা পৰিষদ। তাতে থাকিব কি? 1 মেম্বাৰ ফ্ৰম ইচ টেৰিটৰিয়েল কনষ্টিটুৱেঞ্চি ইজ ডাইৰেক্টলি ইলেক্টেড। এটা কনষ্টিটুৱেঞ্চিৰ পৰা মেম্বাৰ্ছবিলাকক
ডাইৰেক্টলি ইলেক্ট কৰা হয় ঠিক আছে মেম্বাৰ্ছবিলাকক এটাও ডাইৰেক্টলি ইলেক্ট কৰা হ'ব কিন্তু যি প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট আছে তেওঁলোকক ইনডাইৰেক্টলি ইলেক্ট কৰা হ'ব আৰু ইয়াতো সেই MP আৰু MLA উইল বি দ্য মেম্বাৰ তাৰপিছতে এটা তেওঁলোকে মিটিং কৰিব লাগিব এভৰি 3 মান্থছৰ মূৰে মূৰে আৰু ইয়াৰে যিটো চিফ এক্সিকিউটিভ অফিচাৰ হ'ব তেওঁ কোন হ'ব এডিশ্যনেল ডেপুটি কমিশ্যনাৰ মানে ADC ৰেংকৰ এজন অফিচাৰক এজ এ চিফ এক্সিকিউটিভ অফিচাৰ অফ দি জিলা পৰিষদ এপইণ্ট কৰা হয় নেক্সট হৈছে আসাম পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট এইমাত্ৰ যে এমেণ্ডমেণ্টৰ কথা আমি পাতিছিলোঁ তাতে কি চেঞ্জেছ কৰা হৈছে সেইবোৰ আমি অলপ চাই লৈছোঁ প্ৰথম হৈছে ৱাৰ্ড সভা মানে আগতে আছিলে গ্ৰাম সভা এটা গ্ৰাম সভাৰ উপৰিও কি হ'ব লাগিব ৱাৰ্ড সভা একোটা গঠিত কৰা হ'ব বা অনুষ্ঠিত কৰা হ'ব এভৰি ৱাৰ্ড সভা উইদিন দি গাঁও পঞ্চায়ত হেজ আ স্পেচিয়েল ৱাৰ্ড সভা বা ৱাৰ্ড সভা এটা থাকিব লাগিব কনচিষ্ট অফ অল দি এডাল্ট ভোটাৰ্ছ ইন দি ইলেক্টৰেল ৰুলছ এতিয়া ৱাৰ্ডবিলাক অলপ আগতে কি আছিলে গোটেই যিটো গাঁও পঞ্চায়ত আছে তাৰে গাঁও সভা হোৱা আছিলে এতিয়া ইয়াতে আমি ক'লোঁ নহয় 10টা ৱাৰ্ড থাকে এটা গাঁৱত কেইটা থাকে 10টা ৱাৰ্ড থাকে এতিয়া প্ৰত্যেকটা ৱাৰ্ডত একোটা ৱাৰ্ড সভা অনুষ্ঠিত কৰা হ'ব আৰু সেই তাতে কি থাকিব লাগিব যিমান এডাল্ট ভোটাৰ্ছ থাকে তেওঁলোকে তাতে যাই পেলাই ভাগ ল'ব লাগিব দ্য গেপ বিটুইন দ্য মিটিংছ নট মোৰ দেন 12 মান্থছ মানে বছৰত এবাৰকে এটলিষ্ট তেওঁলোকে মিটিং কৰিব লাগিব আৰু কোৰাম কি হ'ব 1/10 অৰ এটলিষ্ট 50 ভোটাৰ্ছ তাতে প্ৰেজেণ্ট থাকিব লাগিব নেক্সট হৈছে ফাংচন অফ দ্য ৱাৰ্ড সভা যদি চাওঁ তেতিয়াহ'লে এছিষ্ট ইন ছাৰ্ভে এণ্ড ৰুৰেল এপ্ৰাইজেল ছাৰ্ভে কৰাত তেওঁলোকে হেল্প কৰিব নেক্সট হৈছে জেনেৰেট প্ৰপ'জেল ফৰ ডেভেলপমেণ্ট আইডেণ্টিফাই বেনিফিচিয়াৰিজ মানে কোন বেনিফিচিয়াৰী হ'ব কিবা স্কিম আহিলে তাৰপিছত নেক্সট হৈছে কি এনচিয়ৰ টেক্স পে'মেণ্ট প্ৰভাইড ইমপ্লিমেণ্টেশ্যন ছাজেশ্যন দিব তেওঁলোকে এছিষ্ট প্লেনিং এণ্ড মনিটৰিং আৰু ৰিভাইভ ট্ৰেডিশ্যনেল কালচাৰ এণ্ড ইণ্ডাষ্ট্ৰী মানে এটা এৰিয়াৰ যি ট্ৰেডিশ্যনেল কালচাৰ আৰু ইণ্ডাষ্ট্ৰী আছে তাক ৰিভাইভ কৰিবৰ কাৰণেও ৱাৰ্ড সভাবিলাকে হেল্প কৰিব নেক্সট আহিছে ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন এটা ডিলিমিটেশ্যন কমিশ্যন গঠন কৰা হৈছে ইট ডিটাৰমাইন্স দ্য চাইজ অফ দি পঞ্চায়ত কনষ্টিটুৱেঞ্চিজ তাৰপিছত দ্য মেম্বাৰ কোন থাকিব তাতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকিব CEO অফ দি জিলা পৰিষদ এইমাত্ৰ কৈছিলোঁ CEO অফ দি জিলা পৰিষদ যোনটো ADC ৰেংকৰ থাকিব তেওঁ থাকিব আৰু ইলেকশ্যন অফিচাৰ এজন থাকিব ফৰ দি ডিলিমিটেশ্যন কমিশ্যন নেক্সট হৈছে এতিয়া বৰ্তমান ডিষ্ট্ৰিক্টবিলাক 3টা কেটেগৰীত ডিভাইড কৰা হ'ব প্ৰথমটো হৈছে কেটেগৰী A য'ত পপুলেশ্যন বহুত বেছি হাই আছে তেওঁলোকক কেটেগৰী 8 ৰখা হ'ব মানে 10,000 to 13,000ৰ ভিতৰত যদি কোনোবা এটা ডিষ্ট্ৰিক্ট থাকে তেতিয়াহ'লে তেওঁলোকক কেটেগৰী A ডিষ্ট্ৰিক্ট হিচাপে ৰখা হ'ব নেক্সট কেটেগৰী B য'ত মিডিয়াম পপুলেশ্যন 8,000 to 11,000 অলমষ্ট মানে এটা এপ্ৰক্সিমেটলি তাৰপিছত কেটেগৰী C লো পপুলেশ্যন যিবোৰ আছে 6,000 to 9,000 তো তেনেকৈ কৰি পেলাই 3টা কেটেগৰী বনোৱা হৈছে আৰু যিবোৰ সবচে বেছি পপুলেশ্যন থকা ডিষ্ট্ৰিক্ট থাকিব তেওঁলোকক কেটেগৰী 8 মিডিয়ামবিলাকক কেটেগৰী B আৰু যিবিলাক লো পপুলেশ্যন থকা ডিষ্ট্ৰিক্ট থাকিব তেওঁলোকক কেটেগৰী C অন্তৰ্ভুক্ত কৰা হ'ব নেক্সট হৈছে আৰু কি চেঞ্জ প্ৰেচিডেণ্ট অফ দি গাঁও পঞ্চায়ত আৰ নাও ইনডাইৰেক্টলি ইলেক্টেড অলৰেডি কৈছোঁ ইনডাইৰেক্টলি ইলেক্টেড এতিয়াৰ পৰা যিবোৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আগতে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টজনক ডাইৰেক্টলি ইলেক্ট কৰা আছিলে আঞ্চলিক আৰু ডিষ্ট্ৰিক্ট লেভেলত ইনডাইৰেক্টলি ইলেক্ট কৰা আছিলে কিন্তু এতিয়া গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টজনকো ইনডাইৰেক্টলি ইলেক্ট কৰা হ'ব ওমেনৰ ৰিজাৰ্ভেশ্যন বঢ়াই দিয়া হৈছে ফ্ৰম 33% বা 1/3ৰ পৰা 50%লৈকে বঢ়াই দিয়া হৈছে নেক্সট হৈছে নো কনফিডেন্স মোশ্যন নট এলাউড ফৰ দ্য 2.5 years মানে আগতে নো কনফিডেন্স মোশ্যন পাছ কৰিব পৰা আছিলে এগেইনষ্ট দ্য প্ৰেচিডেণ্ট এণ্ড দ্য ভাইচ প্ৰেচিডেণ্ট কিন্তু এতিয়া কি হ'ব 2.5 yearsলৈকে নো কনফিডেন্স মোশ্যন পাছ কৰিব নোৱাৰিব তাৰ পিছতহে পাৰিব মানে 2.5 বছৰ এটলিষ্ট তেওঁ কাম কৰিব নেক্সট হৈছে পলিটিকেল পাৰ্টি চিম্বলছ নট এলাউড এট দ্য আঞ্চলিক এণ্ড দি জিলা পৰিষদ এলাউড এইটো এলাউড হ'ব দেই মানে যেটো গাঁও পঞ্চায়ত ইলেকশ্যন হ'ব গাঁও পঞ্চায়ত লেভেলত তাতে পলিটিকেল চিম্বলছবোৰ ইউজ কৰিব নোৱাৰিব যেনেকৈ আমাৰ পলিটিকেল পাৰ্টিজবোৰৰ কিছুমান চিম্বল থাকে আপোনালোকে জানে এই চিম্বল নামবোৰ ইউজ কৰিব পাৰিব কিন্তু চিম্বল ইউজ কৰিব নোৱাৰিব কিন্তু আঞ্চলিক আৰু জিলা পৰিষদত পাৰিব ঠিক আছে নেক্সট হৈছে পঞ্চায়ত ইলেকশ্যন 2025লৈ যদি চাওঁ তেতিয়াহ'লে ইয়াতে 27খন ডিষ্ট্ৰিক্টত 2টা ফেজত ইলেকশ্যন কণ্ডাক্ট কৰা হৈছে ঠিক আছে 2টা ফেজ Phase 1 Phase 2 আৰু ইয়াতে বৰ্তমান 2192 গাঁও পঞ্চায়তত ইলেকশ্যনছ হ'ব
181 আঞ্চলিক পঞ্চায়তত ইলেকশ্যনছ হ'ব আৰু 27 জিলা পৰিষদত ইলেকশ্যনছ হ'ব ঠিক আছে আমাৰ 2024 এইখিনি মনত ৰাখিব 27খন ডিষ্ট্ৰিক্টত হৈ আছে 2192 গাঁও পঞ্চায়ত 181 আঞ্চলিক পঞ্চায়ত আৰু 27 জিলা পঞ্চায়তত ইলেকশ্যনছ হৈ আছে ইন 2025 নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ দি কেণ্ডিডেট যোনে যোনে ইলেকশ্যন খেলিছে তেওঁলোকৰ কি ক্ৰাইটেৰিয়া প্ৰথম হৈছে মিনিমাম এজ 21 ইয়াৰ্ছ হ'ব লাগিব মাষ্ট হেভ এ ফাংচনেল চেনিটেৰী টয়লেট এট ৰেচিডেন্স চেনিটেৰী টয়লেট থাকিব লাগিব বাথৰুম থাকিব লাগিব ঠিক আছে নেক্সট মাষ্ট নট ভাইলেট দ্য লিগেল মেৰেজেছ যিটো 18 ইয়াৰ্ছ প্লাছ আমাৰ লিগেল মেৰেজেছ আছে তেওঁলোকে হেতু ভাইলেট কৰিব নোৱাৰিব মানে চাইল্ড মেৰেজ কৰা হলে তেওঁ মানে ইলেকশ্যনত তেওঁ খেলিব নোৱাৰিব নেক্সট হৈছে নট মোৰ দেন 2 লিভিং চিলড্ৰেনছ মানে দুটাতকৈ বেছি লিভিং চিলড্ৰেনছ থাকিব নোৱাৰিব তাৰপিছত এডুকেশ্যনৰ যদি ক্ৰাইটেৰিয়া চাওঁ তেতিয়াহ'লে এডুকেশ্যনৰ ক্ৰাইটেৰিয়া দিয়া হৈছে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত জেনেৰেল কেণ্ডিডেট হ'লে HSLC পাছড হ'ব লাগিব মিনিমাম আৰু SC ST OBC MOBC যদি হয় তেতিয়াহ'লে এটলিষ্ট ক্লাছ 10 লৈ পঢ়া হ'ব লাগিব পাছ নকৰিলেও কথা নাই কিন্তু এটলিষ্ট ক্লাছ 10 লৈকে পঢ়া হ'ব লাগিব জেনেৰেল হ'লে যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে পাছ কৰিব লাগিব আৰু যদি ST SC OBC MOBC যদি হয় তেতিয়াহ'লে তেওঁলোকে এটলিষ্ট পঢ়িব লাগিব ক্লাছ 10 লৈকে আৰু জিলা পঞ্চায়তৰ যদি আমি এডুকেশ্যনেল ৰিকুৱাৰমেণ্ট চাওঁ তেতিয়াহ'লে HSSLC হ'ব লাগিব ফৰ জেনেৰেল মানে ক্লাছ 12 পাছ কৰা হ'ব লাগিব এটলিষ্ট আৰু যিবোৰ SC ST OBC MOBC আছে তেওঁলোকে এটলিষ্ট মেট্ৰিক পাছ কৰিব লাগিব ক্লাছ 10 ঠিক আছে 10 পাছ হ'ব লাগিব ঠিক আছে 10 পাছ হ'ব লাগিব সো দিজ আৰ দি এডুকেশ্যনেল ৰিকুৱাৰমেণ্ট সো এবাৰ আমাৰ ইলেকশ্যন যিটো কণ্ডাক্ট কৰা হৈছে তে এইবোৰ বস্তু পালন কৰা হৈছে সো আশা কৰোঁ আপোনালোকে পঞ্চায়ত ইলেকশ্যন বা পঞ্চায়ত ছিষ্টেমৰ বিষয়ে বুজি পাইছে আৰু কিছু নতুন কথা জানিবলৈ পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ'জ আগলৈ পাই থাকে আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ